বেলচৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু। ঘোষকাৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞা। ৰাজ্যত এতিয়া এফালে নিৰ্বাচনী গৰম বতাহ, আনফালে অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুৰ আনন্দ। বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ৰঙালী বিহু উৎসৱ। পশ্চিম নলবাৰী বেলচৰত ৰাংঢালী বিহুৱা দলৰ উদ্যোগত শনিবাৰে এদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱ অনুষ্ঠিত হৈছে। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলা হয়। ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ আৰু বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া অসমীয়া একক বিহু নৃত্য প্ৰতিযোগিতা আৰু মুকলি বিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাই অনুষ্ঠানটো পৰিচালনা কৰে। ভাল লগা কথাটো হৈছে মোৰ দেউতাৰ জেগা, চামতা দেউতাৰ ঘৰ, গতিকে ইয়ালৈকে আহি খুব ভাল লাগিছে। নতুন পৰিকল্পনা এতিয়াতো বিহুৱে কৰি আছোঁ আৰু বাপুতিসাহোন বিহুটি আমাৰ সকলোৰে আটাইতকৈ মৰমৰ, সকলোকে বিহুৰ শুভেচ্ছা যাচিছোঁ। এতিয়া ভালমান এতিয়া একো হ'ব নাই নহয়, চিৰিয়েলৰ কাম কৰিম অতি সোনকালে। চিনেমা নিজকে পৰিকল্পনা ভাবি আছোঁ আৰু নতুন চিৰিয়েল কৰি আছোঁ। সকলোৱে সুখত থাকক, সকলোৰে জীৱন ৰঙালী বিহু নিচিনা ৰঙেৰে ভৰিব, তাকে কামনা কৰিছোঁ। বেলখৰ ৰাংঢালী বিহুৱা দলৰ উদ্যোগত শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ সন্মুখত 14তম বাৰ্ষিক ৰঙালী বিহু সন্মিলন ইয়াত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে অসমৰ বহুকেইটা বিহু দল ইয়াত উপস্থিত হৈছে। ইতিমধ্যে মৰিগাঁও, শিৱসাগৰ এইবিলাক দলে ইয়াত পৰিৱেশন কৰিলে। লগতে আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিটো অনুষ্ঠান চলি আছে, একক নৃত্য চলি আছে। গতিকে ৰাইজৰ যি সমাগম, গতিকে এইটো অভূতপূৰ্ব। গতিকে মানুহ আহিছে, অকণমান বতৰটো অলপ বহাগৰ দৰে হৈছে, গতিকে সুন্দৰ এটা বহাগৰ পৰিৱেশ ইয়াত সৃষ্টি হৈছে। কাৰ্যসূচী আমাৰ ৰাতিপুৱাৰ পৰাই চলিছে, খেল ধেমালিৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক একক নৃত্য চলিছে আৰু লগতে এতিয়া আমাৰ বিহু চলি আছে, আমাৰ বিহু দল চলিছে আপোনালোকে দেখিছে। গতিকে ইয়াৰ পিছত আমাৰ সমান্তৰালভাৱে আমাৰ কিছুমান সাংস্কৃতিক যিবিলাক কাৰ্যসূচী, সাংস্কৃতিক কাৰ্যসূচীবিলাক আমি সমান্তৰালভাৱে চলাই নিছোঁ। নিউজ ডেস্ক, আছাম ফ্ৰণ্ট।